স্বৈরাচাৰী বিজেপি অত্যাচাৰী বিজেপি একপক্ষীয়ভাৱে মুছলমানক টাৰ্গেট কৰি তেখেতসকলে অত্যাচাৰ চলাই আছে। মই ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান থাকিল, আপোনাৰ এই অত্যাচাৰ বন্ধ কৰক। নিৰহ মানুহ, আপুনি আপোনাৰ অন্তৰাত্মাক এবাৰ সোধক যে আপুনি সংবিধানৰ শপত খাইছিল পক্ষপাতিত্বমূলক আচৰণ নকৰোঁ বুলি। আজি আপুনি একপক্ষীয়ভাৱে এটা জনগোষ্ঠীক টাৰ্গেট কৰি আপুনি সেইসকলৰ ঘৰ বাৰী বুলডোজাৰ যে ভাঙি দিছে, মানুহখিনি ৰাস্তাৰ ভিকাৰী বনাই আছে। আপুনি অসমত এনেই নিবনুৱা সমস্যা বহুত বেছি। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি আমি চাওঁ, নিবনুৱা সমস্যা বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰাজ্য। তাৰ মাজত যদি হাজাৰ হাজাৰ লাখ লাখ মানুহক আপুনি ৰাস্তাত আনি থিয় কৰাই দিয়ে, ঘৰৰ বাৰীৰ পৰা ওলাই ৰাস্তাৰ ভিকাৰী বনাই দিয়ে, তেতিয়াহ'লে এই নিবনুৱা সমস্যা আমাৰ এই সমস্যা আৰু বেছি হ'ব। কিন্তু সেই কথা বাৰ্তাবিলাক আপুনি ভুৰুক্ষেপ নকৰি, চিন্তা নকৰি একপক্ষীয়ভাৱে সাম্প্ৰদায়িক মনোভাৱেৰে আপুনি মুছলমানক টাৰ্গেট কৰি বাছি বাছি মুছলমান গাঁওবিলাক আপুনি বুলডোজাৰ চলাই আছে। সোণাপুৰত আপুনি উচ্ছেদ কৰিল, তাতে বঙালী হিন্দু বা আৰু অন্য জনগোষ্ঠীৰ মানুহ আছিল, সেইখিনিৰ ওপৰত আপোনাৰ বুলডোজাৰ চলা নাই। আপুনি হয়তো ক'ব লখিমপুৰত সেই 10-12 ঘৰৰ কথা, কিন্তু আমি লক্ষ্য কৰিছোঁ সেই 10-12 ঘৰৰ প্ৰতি আপোনাৰ যিটো মনোভাৱ বা অখিল গগৈ সেইবিলাকৰ লগত যি কথা বাৰ্তা পাতিছে, আনফালেদি বেলেগ সম্প্ৰদায়ৰ লগত আপোনালোকৰ যিটো ব্যৱহাৰ, এই কথাটো আমি বুজি পাওঁ। গোৱালপাৰাতো আপোনালোকে একপক্ষীয়ভাৱে মুছলমানক আপোনালোকে উচ্ছেদ কৰিছে। বিলাসীপাৰাতো একপক্ষীয়ভাৱে মুছলমান উচ্ছেদ কৰি আছে। বিভিন্ন জেগাত মুছলমান অঞ্চলবিলাকত আপুনি নোটিছ দিছে, অথচ মুছলিমৰ বাহিৰে বহুত জাতি জনগোষ্ঠীৰ মানুহ চৰকাৰী ভূমিত আছে। লাখ লাখ মানুহ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ভূমিহীন, সেইসকলো চৰকাৰী ভূমিত আছে, কিন্তু তেখেতসকলৰ ঘৰত আপুনি বুলডোজাৰ চলোৱা নাই। আমিও নিবিচাৰোঁ সেইসকলৰ ওপৰত আপুনি বুলডোজাৰ চলাওক, কাৰো ওপৰত আপোনাৰ বুলডোজাৰ চলিব নালাগে। একফালেদি আপুনি বসুন্ধৰা 1-2ৰ যোগেদি কিছু জনগোষ্ঠীক আপুনি মাটি আবণ্টন কৰিছে, মুছলমানক আপুনি 1 বিঘা মাটিও দিয়া নাই। সাম্প্ৰদায়িক মনোভাৱেৰে আপুনি এইফালে ডিপ্ৰাইভ কৰিছে। আনফালে এসপ্তাহ 3 দিন আগত ইফালে কোৰ্ট কাছাৰী বন্ধ, ছামাৰ ভেকেশ্যন চলি আছে, এই সুযোগ লৈ আপুনি 5 দিন 7 দিন 10 দিন আগত নোটিছ দি কোৰ্টৰ যিটো নিয়ম আছে, কোৰ্টৰ যিটো নিৰ্দেশনা আছে, সেইটোকো ভায়লেশ্যন কৰি আপুনি একপক্ষীয়ভাৱে উচ্ছেদ চলাই আছে। গতিকে আপোনাক আহ্বান জনাইছোঁ, আপুনি অত্যাচাৰ বন্ধ কৰক। এই দুখীয়া মানুহ, সৰু সৰু ল'ৰা ছোৱালী আজি স্কুলত যাব পৰা নাই, বৃদ্ধ মহিলা, সেইসকল আজি খোজকাঢ়িব নোৱাৰা মানুহ, বেমাৰ চিকিৎসাৰ তেখেতসকলৰ প্ৰয়োজন, সেইসকলে আজি ঘৰৰ ওপৰত চাল নাই, তেখেতসকলৰ ঘৰ ভাঙি দিছে। আপুনি ৰাস্তাত আহিছে, তিৰপালৰ তলত আছে। আপোনাৰ অন্তৰাত্মাক সুধি ৰাতি আপুনি আপোনাৰ পৰিয়ালৰ লগত বহক। আপোনাৰ ল'ৰা ছোৱালী, আপোনাৰ মা দেউতা আছে, নিশ্চিতভাৱে সেইসকলৰ লগত আপুনি কথা পাতক যে আপুনি যি কাম কৰি আছে, আপুনি কিমান ডাঙৰ অপৰাধ কৰি আছে এই কামবিলাক। গতিকে মই ভাবোঁ আপোনাৰ মা এজনী বহুত বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তি, তেখেতৰ লগত আপুনি বহিলে তেখেতে আপোনাক পৰামৰ্শ দিব যে হেমন্ত, তুমি এই চব কাম নকৰিবা, বন্ধ কৰা। আপোনাৰ ল'ৰা ছোৱালীৰ লগত আপুনি বহক, যে আপুনি বেলেগৰ ল'ৰা ছোৱালীক যেনেকুৱা ৰাস্তাৰ ভিকাৰী বনাইছে, আপোনাৰ এই ল'ৰা ছোৱালীকেইটাৰ লগত বহি সোধক যে আপুনি যি কাম কৰিছে শুদ্ধ কৰিছে নে নাই। নিশ্চিতভাৱে সেই সৰু সৰু কণ আপোনাৰ এই ল'ৰা ছোৱালীয়েও ক'ব যে নাই, আপুনি ভাল কাম কৰা নাই, আপুনি বন্ধ কৰক। আপোনাক মই অনুৰোধে কৰিছোঁ এতিয়া এই মানুহবিলাকৰ স্বাৰ্থত, যে ৰকিবুল হুছেইনৰ লগত আপুনি মুখ চুপতি হ'ব, তাৰ কাৰণে আপুনি হাজাৰ হাজাৰ মানুহৰ ঘৰ বাৰী বুলডোজাৰ চলাই ভাঙিব। ৰকিবুলৰ লগত আপোনাৰ বন্ধুত্ব আছে না দুশ্মনী আছে, এই কথাটো অসমৰ জনগণে জানে। আপোনালোকে ঘৰৰ ভিতৰত বন্ধ ৰুমত বহি আপোনালোকৰ পলিটিক্স আপোনালোকে কৰি থাকক, সেইলৈ আমাৰ কথা বাৰ্তা নাই। কিন্তু ৰকিবুল হুছেইনে আপোনাক চেলেঞ্জ কৰিব, 50 হেমন্ত আহিলে একো ছিঙিব নোৱাৰে। আনফালে আপুনি চেলেঞ্জ কৰিব, তোমাক চাব আছে, তোমাৰ জনগোষ্ঠীৰ মানুহক মই একফালৰ পৰা মাৰিম। আজি ৰকিবুল হুছেইন ক'ত? আজি তেখেতসকল কিন্তু অহা নাই, আজি তেখেতক আমি দেখা নাই। বিলাসীপাৰা আমাৰ বিধায়ক শামছুল হুদা, UDFৰ বিধায়ক, তেখেতে কৈছে, মানুহৰ লগত বহিছে, কান্দি আছে, মানুহক তেখেতক সোমাব দিয়া নাই পুলিচে। আনফালে নাটকীয়ভাৱে অখিল গগৈক মুখ্যমন্ত্ৰীৰ অক্সিজেনে সোমাই দি বাছত উঠি ক'ত নামিলে মানুহে দেখিব, ক'ত কেনেকৈ সোমাব লাগিব, এই পৰামৰ্শবিলাক দি এই চব নাটক একফালেদি আপুনি কৰাই আছে। আনফালে তাৰ আমাৰ লোকেল বিধায়কক পুলিচে দি আপুনি সেই অঞ্চলত সোমাব দিয়া নাই। এই চব কাণ্ড আপোনালোকে কৰি আছে, মানুহে দেখি আছে। গতিকে মই ভাবোঁ আপুনি ল'ৰা ছোৱালীৰ পঢ়াৰ অধিকাৰ কাঢ়ি লৈ আছে, মানুহক জীয়াই থকাৰ অধিকাৰ আপুনি কাঢ়ি লৈ আছে, মানৱ অধিকাৰ আপুনি উলংঘন কৰি আছে, ভুলণ্ডিত কৰি আছে। গতিকে এই চব কাম বন্ধ কৰি সন্মুখত আপোনাৰ 8-10 মাহ সময় আছে, আপুনি ডেভেলপমেণ্টৰ কাৰণে মনোনিৱেশ কৰক, আপোনাৰ যি দায়িত্ব আছে সেইখিনি আপুনি কৰক। এইখিনি আহ্বান মুখ্যমন্ত্ৰীৰ। এটাও বাংলাদেশী নহয়, মুখ্যমন্ত্ৰী নিজেও জানে।
মুখ্যমন্ত্ৰী এই শব্দটোকো আমি কণ্ডেম কৰিছোঁ, ধিক্কাৰ জনাইছোঁ। মুখ্যমন্ত্ৰী বাংলাদেশী খেদি আছে বুলি কৈ আছে। বাংলাদেশী ক'ত আপুনি খেদি আছে? বাংলাদেশীকতো আপোনালোকে বৰপিৰা পাৰি দিছে। বাংলাদেশীক আপোনালোকে ৰেড কাৰ্পেট পাৰি দি বাংলাদেশৰ পৰা অহা বঙালী হিন্দু লাখ লাখ সেইসকলক আপুনি নাগৰিকত্ব দিয়াৰ কাৰণে উঠি পৰি লাগিছে। আপুনি জাতি মাটি ভেটিৰ কথা কৈছিল, আজি মানুহক আবহাৱা ভৰি আপুনি পথভ্ৰষ্ট কৰি আছে অসমৰ মানুহক। একফালে বিজেপি চৰকাৰ, হেমন্ত বিশ্ব ডাঙৰীয়া আপুনি ৰেড কাৰ্পেট বিছাই দি বাংলাদেশীক চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে নাগৰিকত্ব দিছে। আনফালে 100 বছৰ আগৰ মানুহ যিসকলৰ কাগজ পাতি ৰেকৰ্ড আছে এইসকলক বাংলাদেশী বুলি আপুনি আখ্যায়িত কৰি আপুনি বহুত ডাঙৰ মানে এইটো পলিটিকেল অপৰাধ কৰিছে বুলি মই ভাবোঁ। আপুনিও জানে যে এইসকল মানুহ বাংলাদেশী নহয়, মুছলমান বুলিলে বাংলাদেশী নহয়। গতিকে মুখ্যমন্ত্ৰী নিজেও জানে, কথা বাৰ্তাবিলাক জানিও তেখেতে বাংলাদেশী বুলি কৈ মানুহখিনিক অপমান কৰি আছে, মুছলিম জনগোষ্ঠীটোক অপমান কৰি আছে, অসমৰ অসমীয়া মুছলমানক অপমান কৰি আছে, আৰু তেখেতে নিজেও ভালদৰে জানে এইখিনি বাংলাদেশী নহয়। স্বৈৰাচাৰী গভৰ্ণমেণ্টৰ লগত বিৰোধী বুলিলে কি, বিৰোধীটো কংগ্ৰেছ ডাঙৰ বিৰোধী। আমি ছেকেণ্ড লাৰ্জেষ্ট পাৰ্টি, কংগ্ৰেছ হ'ল আপোনাৰ বিৰোধী দলপতি কংগ্ৰেছৰ, আমাৰ বিৰোধী দলপতি নাই, আমিও বিৰোধীৰ বিধায়ক। কংগ্ৰেছে 15 বছৰ শাসনকালত আছিল, 15 বছৰ সুযোগ পাইছিল কংগ্ৰেছে এই ভূমিহীন মানুহখিনিক মাটি দি যাব পাৰিলেহেঁতেন। আজি গোৱালপাৰাত সেইসকল মানুহ যিসকলে 51ৰ NRCত সেই হাছিলা বিলত তেখেতসকলৰ নাম আছে, আজি এই অঞ্চলবিলাকত 51ৰ পৰা মানুহখিনি আছে, সেইসকলৰ নাম এই অঞ্চলবিলাকত আছে। কিন্তু 15 বছৰ চৰকাৰৰ সুযোগ পায়ো, 15 বছৰ নহয় 55 বছৰ কংগ্ৰেছে সুযোগ পাইছিল, একেৰাহে 15 বছৰ তৰুণ গগৈ ডাঙৰে সুযোগ পাইছিল, তাৰপিছতো মাটিৰ পাট্টা দিয়া নাই। আজি যদি মাটিৰ পাট্টা দিলেহেঁতেন বিজেপি এই ক্ৰাইম কৰাৰ সুযোগ নাপালেহেঁতেন। য'ত বিজেপি 100% দোষী, কংগ্ৰেছো 110% তাতে দোষী। এইকাৰণে যে কংগ্ৰেছে মানুহখিনিক মাটি দিব পাৰিলেহেঁতেন, দিয়া নাই। মুছলমানৰ সন্মুখত বিপদ। মই ভাবোঁ চিন্তা ভাৱনা কৰাৰ সময় আছে, ভালদৰে চিন্তা চৰ্চা কৰি ভাল সিদ্ধান্ত ল'ব নোৱাৰিলে বহুত বিপদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।